আজি মই আহিছোঁ টেকণ্ডোত 7th ডান ব্লেক বেল্টৰ অধিকাৰী জয়ন্ত দাসৰ ঘৰলৈ যিজনে প্ৰথমতে সংগীতত আত্মপ্ৰকাশ কৰিছিল কিন্তু পিছলৈ তেওঁ টেকণ্ডোত 7th ডান ব্লেক বেল্টৰ উপৰিও তেওঁ 8th ডানৰ কাৰণেও ইতিমধ্যে প্ৰিপাৰেশ্যন চলাই আছে সংগীতৰ পৰা যে তেওঁ এই টেকণ্ডোলৈ আহিলে এই জাতটোত তেওঁ কি অসুবিধাৰ সন্মুখীন হৈছিল বা কেনেকৈ তেওঁ নেশ্যনেল পৰ্যায়ৰ পৰা ইণ্টাৰনেশ্যনেল পৰ্যায়লৈ ৰেফাৰী হ'বলৈ সক্ষম হ'ল এই বিষয়ে তেওঁৰ মুখেদি আমি জানিবলৈ চেষ্টা কৰিছোঁ নহওক দাদা ক্লাছ আপুনি যেতিয়া সপ্তম শ্ৰেণীত থাকে তেতিয়া আপুনি গীটাৰ বাদক দেৱেন শৰ্মা আৰু একৰ্ডিয়ন বাদক পুৰন্দৰ বড়োৰ লগত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈছিলে সেইটো সময়ত অসমৰ সাংস্কৃতিক ব্যৱস্থাটো কেনেকুৱা আছিলে মানে আৰু আপুনি তেখেতৰ লগত বজোৱাৰ সময়ত কিবা মানে স্পেচিয়েল মুভমেণ্ট আছিল নেকি আৰু এইটো কিমান চনৰ কথা সেইখিনি সময়তো খুবেই মানে সংগীত চৰ্চা হৈছিল একচুৱেলি আমাৰ ঘৰতে নিপেন শৰ্মা বুলি তেওঁ সেই কাম কৰিছিলে অইলত কাম কৰিছিলে পাইপলাইনত তেওঁ গীটাৰ মানে হেৰি কৰিছিলে বজাইছিলে তেওঁ গীটাৰ ৰাজু আনচাৰী তেখেতক শিকাইছিলে তো ময়ো আহি ইণ্টাৰেষ্টেড হৈ তাতে তেওঁৰ লগতে বহি টেবুলতে কুটকুটাই থাকোঁ তো এদিন হঠাৎ তেওঁ লৈ গৈ ৰেডিঅ' কৰ্প'ৰেশ্যনৰ পৰা মোক এটা ঢুলকি আনি দিলে তো সেইটো ঢুলকিটো লৈ মই ক্লাছ 7তে তেওঁৰ লগত অকণমান বজোৱা আৰম্ভ কৰিলোঁ মই তবলা শিকিছিলোঁ তাৰপিছতে তেনেকৈ পুৰন্দৰ বড়োই পালে পুৰন্দৰ বড়ো আহি ইয়াতে যেতিয়া ৰিহাৰ্চেল কৰিব ধৰিলে তেতিয়া পুৰন্দৰ বড়োই মোৰ ইণ্টাৰেষ্টটো দেখা পাই তেখেতৰ এখন মানে 12 ষ্ট্ৰিঙৰ গীটাৰ আছিলে সেই গীটাৰখন মোক দিলে ক'লে বোলে জয়ন্ত তুমি এখন বজোৱা তো নিপেন শৰ্মাই মোক অকণমান হেৰি কৰি দিলে দেখাই দিলে হেৰি কৰিলোঁ যদিও মই এই কৰিলোঁ কিন্তু মই ষ্টাফ নটেশ্যন শিকা নাছিলোঁ তো সেইখিনি সময়ত আমাৰ তাতে ৰিহাৰ্চেলত মানে পুৰন্দৰ বড়ো বাবুল ভট্ট মৃত্যুঞ্জয় মজুমদাৰ নে তালুকদাৰ নে কিবা আছিলে হয়লোঁ এই গোটেইখিনি আহি আমাৰ ইয়াতে ৰিহাৰ্চেল চলিছিলে ৰিহাৰ্চেল চলোতে ফাঞ্চি বজাৰৰ পৰাও কেইজনমান আহিছিলে জুনিয়ৰ মহম্মদ ৰফি এনেকৈ এটা বিৰাট এটা হেৰি চলিছিলে তাৰপাছত আকৌ সেই গজেন মানে হেৰি ইয়াতে ষ্টেট বেংকতে কাম কৰে কোঁৱৰ তেওঁ গান গাইছিলে তেতিয়া ডিজেন কোঁৱৰ তেওঁৰ নাম তেওঁ যেতিয়া গান গাইছিলে তেওঁৰ লগত গোটেই বাদ্যযন্ত্ৰখিনি প্ৰেক্টিচ কৰি তো ময়ো লগতে লাগি থাকোঁ আৰু তেওঁলোকৰ লগত লাগি এতিয়া বক্সটোৱে দাঙি লৈ গ'লোঁ এইটোৱে কৰিলোঁ তেনেকৈ যথেষ্ট ষ্টেজ প্ৰগ্ৰেম হৈছিলে হোৱাৰ পিছতে আমি তেনেকৈ প্ৰগ্ৰেম কৰিলোঁ কিন্তু মোৰ এটা মনত কুটকুটনি থাকিলে যে মই ষ্টাফ নটেশ্যনটো শিকা নাছিলোঁ গতিকে মই পৱন ৰছোৱালী তেওঁ তাতে মই হেৰি কৰিলোঁ ষ্টাফ নটেশ্যন শিকিব ল'লোঁ কিন্তু আনফৰ্চুনেটলি মোৰ সেইখিনি সময়তে 92ত মোৰ 85ত যেতিয়া মই মেট্ৰিক পাছ কৰিলোঁ তাৰপাছতে 92ত মই চাকৰিত জইন কৰি প্ৰগ্ৰাম তেনেকৈ কৰিলোঁ ডিজেন কোঁৱৰ তাৰপিছত আমাৰ ঝিৰিমি কাকতি বুলি ছোৱালী এজনী আছিলে তাই হেৰি কৰিছিলে তো খুব কষ্ট ৰাতি প্ৰগ্ৰেম 2টা 3টা 4টা দিয়ে তাৰপিছত আৰু লাহেকৈ মোৰ অকণমান মই জইনিং কৰিলোঁ বঙাইগাঁৱত গতিকে তাৰপিছতে অকণমান সংগীতৰ পৰা আঁতৰি আহিলোঁ 85ত যেতিয়া মই মেট্ৰিকটো দিলোঁ তেতিয়া মই মেট্ৰিকটো দিয়াৰ পিছতে জাষ্ট জুলাই মাহতে মই ৰিজাল্ট নিদিওঁতে মই একচুৱেলি মানে কি হ'লোঁ সংগীতততো এনেকৈ নিপেন শৰ্মাৰ পৰাতো মই ইনস্পায়াৰ হ'লোঁ হৈ তেওঁ ডিপ্ল'মা পঢ়িছিলে
মোৰো মনত এটা হেৰি আহি গ'ল যে তেওঁক মই আইডল হিচাপে লৈ ময়ো ডিপ্ল'মা পঢ়িম বুলি সেইখিনি সময়ত ময়ো ডিপ্ল'মা কৰিলোঁ কৰি মেলি উঠাৰ পিছত তো মই পেৰেলেলি কি কৰি আছিলোঁ 1985ত মেট্ৰিক পাছ কৰাৰ পিছতে সংগীতৰ জীৱনটো আপুনি বাদ দি হঠাৎ কিয় টেকৱাণ্ডোৰ ফালে আপুনি গুচি আহিলে ইয়াৰ কাৰণটো কি একচুৱেলি মই যেতিয়া সংগীতটো কৰি আছিলোঁ পেৰেলেলি মোৰ চাকৰি চলি আছিলে তো সেইটো সময়ত খুব কষ্ট হৈছিলে মোৰ খোৱা লোৱাৰ টাইমিং নাছিলে খোৱাৰ টাইমিং নাছিলে আৰু গোটেই আমাৰ যিটো গ্ৰুপ এটা আছিলে সেই গ্ৰুপটোক গোটেই মই মেনেজাৰ হিচাপে তেওঁলোকক যেতিয়া চলাইছিলোঁ তো যথেষ্ট কষ্ট পাইছিলোঁ কষ্ট পাই মই একদম বেমাৰী নিচিনা হৈ গৈছিলোঁ তাৰপিছত লাহেকৈ ভাবিলোঁ নাই এতিয়া মই স্পৰ্টছটোকে টাইকৱাণ্ডোকে অকণমান আগুৱাই লৈ যাওঁ এই বুলি মই 85তে মই জইন কৰিলোঁ আমাৰ একচুৱেলি মই টাইকৱাণ্ডোটোত মই ইনস্পায়াৰ হ'লোঁ তো মই যেতিয়া কলেজেটত এডমিশ্যন পালোঁ কলেজেটত এডমিশ্যন পাইছিলোঁ তেতিয়া মই এইফালে আমাৰ ভিতৰৰ ৰাস্তাৰে গৈ এই স্কুল বাছত যাওঁ তেতিয়া সুনীল নাথ বুলি মানুহ এগৰাকী আছিলে তেওঁৰ চোতালতে এটা কিক বেগ ওলোমাই থৈ দিছিলে আৰু অহা যোৱা কৰোঁতে সন্মুখেৰে প্ৰায় তেখেতে তাতে কিক মাৰি থকা দেখা পাওঁ তো সেইটো দেখা পাই মই লগালগ খবৰ খাবাৰ কৰি মেলি গৈ আমাৰ মিলনপুৰত আনৰ্ধা চিনেমা হলৰ পিছফালে মিলনপুৰত তাতে মই এডমিশ্যন ল'লোঁ জুলাই মাহত লৈ তেনেকৈ কণ্টিনিউ কৰি থাকিলোঁ তো কোচ আছিলে ৱাই কেমচান তেওঁ মণিপুৰৰ আছিলে তেনেকৈ গৈ গৈ মই 92ত ব্লেক বেল্ট ফাৰ্ষ্ট ডান দিলোঁ তো মই 92ত জইনো কৰিলোঁ ইন দি মিন টাইম লক্ষ্ণৌত গৈ মই কাৰোবাৰ তেনেকৈ সহায় পোৱা নাছিলোঁ মই 90 চনৰ পৰা ব্লেক বেল্ট দিবৰ কাৰণে ৰৈ আছিলোঁ 91 92ত মই মণিপুৰৰ এটা টীমৰ লগত মই গুচি গ'লোঁ মেনেজ কৰি পৰীক্ষাটো লক্ষ্ণৌত হৈছিলে চাৰ্টিফিকেট 92ত ছিট আহিলে 92ত এক্সাম দিছিলোঁ ঠিক তেনেকৈ গৈ ছেকেণ্ড ডান থাৰ্ড ডান এনেকৈ ফ'ৰ্থ ডান দিয়াৰ পিছত 2004ত মই এবাৰ নিজকে প্ৰস্তুত কৰিলোঁ যে ইণ্টাৰনেশ্যনেল ৰেফাৰীটো দিওঁ মই টাইকৱাণ্ডো কুংফু মুৱাথাই কাৰাটে আৰু পুমছে এই বিভিন্ন ধৰণৰ আত্মৰক্ষাৰ কৌশল আছে এই খেলবিলাকৰ মাজত একচুৱেলি পাৰ্থক্যটো কি পাৰ্থক্য একচুৱেলি মেইনলি কাৰাটেত আমি সৰুৰ পৰা শুনিছিলোঁ কাৰাটেত মেক্সিমাম হেণ্ড ইউজ হয় 70% হেণ্ড আৰু লেগ অনলি 30% তেনেকৈ মুই ঠাই এইবিলাক নতুনকৈ ওলাইছে গেম সেইবোৰতো মানে হেণ্ড বেছিকৈ ইউজ হয় লেগ ইউজ বেছিকৈ নহয় কুমফু চুমফু সেইবিলাকতো আৰু গভৰ্ণমেণ্ট ৰিকগনিশ্যন নাছিলে সেইবোৰ যদিও চলিছিলে কিন্তু টাইকৱাণ্ডোটো হৈছে কি আমাৰ 70% লেগ ইউজ হয় আৰু 30% হেণ্ড ইউজ হয় আৰু টাইকৱাণ্ডোটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই স্বীকৃতি দিছিলে আৰু সেইটো ইণ্ডিয়ান অলিম্পিকেও স্বীকৃতি দিছিলে দিয়াৰ পিছত এইটো অলিম্পিক গেমলৈ কনভাৰ্ট হৈছিলে অলিম্পিক কমিটি IOC-য়ে হেৰি কৰিছিলে টাইকৱাণ্ডোটো এজ এ ডিচিপ্লিন গেম হিচাপত যিহেতু বহুত নিয়মৰ মাজেৰে খেলখন হয় গতিকে এইটো ডেঞ্জাৰ নহয় সেইটো অলিম্পিক কমিটি অলৰেডি পাছ কৰি দিলে এতিয়া যিটো কেৰগী বুলি কয় কেৰগীটো ফাইটিং তাৰপিছত লাহে লাহে যিটো পুমচে কাটা বুলি কয় যিটো কাৰাটেত কাটা বুলি কয় এই পুমচেটো মানে লাহে লাহে আগবাঢ়ি আহি পুমচেটোতো কি হ'ল মানে অলৰেডি এছিয়ান চেম্পিয়নশ্বিপত অন্তৰ্ভুক্তি হ'ল নেশ্যনেল গেমছতো আছেই আকৌ এতিয়া ৰিচেণ্টলি অলিম্পিকতো সেইটো সেই হ'বলৈ গৈ আছে অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে 16 চনতে 7 ডান ব্লেক বেল্ট হৈছে হয় অসমত কিমানজনে এই পৰ্যায় পাইছেগৈ আৰু অসমত ইয়াৰ ভৱিষ্যত কেনেধৰণৰ এতিয়ালৈতো অসমত আমি দুজনেই আছোঁ মই 2016ত 7 ডান কমপ্লিট কৰিছিলোঁ সেইখিনি সময়ত কোনো কৰা নাছিলে সেইখিনি সময়ত অসমৰ প্ৰথম ময়ে আছিলোঁ তাৰপিছত নৰ্থ ইষ্টত মই ছেকেণ্ড আছিলোঁ ছিকিমত এজন আছিলে গতিকে মই ছেকেণ্ড আছিলোঁ তাৰপিছত
2018 নে 19ত আমাৰ ইয়াৰে এজনে আকৌ 7 ডান হেৰি কৰিছিলে গতিকে আমি বৰ্তমান আমি দুজনেই 7 ডান অসমত ইতিমধ্যে আপুনি 8 ডানৰ কাৰণেও প্ৰায় যোগ্যতা অৰ্জন কৰিছে ইয়াৰ বাবে কিবা প্ৰিপাৰেচন চলাই আছে নেকি হয় তাৰমানে একচুৱেলি আমাৰ এটা ডিউৰেশ্যন থাকে 2016ত মই যেতিয়া 7 ডান ল'লোঁ তাৰ পৰা 7 ডান লোৱাৰ পিছত 24ত তাৰমানে 8 বছৰ পিছত 8 ডানৰ কাৰণে ইলিজিবল হয় গতিকে মই ইন দি মিন টাইম ঠিক যেতিয়া 2024ত অক্টোবৰত মোৰ 8 বছৰ হ'বলৈ হৈছিলে তেতিয়া মই প্ৰচেছখিনি আৰম্ভ কৰিলোঁ থেচিছ লিখি এপ্লিকেশ্যন কৰিলোঁ এপ্লিকেশ্যন কৰি মই অলৰেডি মই কুকিয়নলৈ পঠিয়াইছিলোঁ কিন্তু অকণমান গাৰ অসুস্থতাৰ কাৰণে 2024ত মই যাব পৰা নাই যদিও মই অলৰেডি এপ্লাই কৰি থৈছোঁ দাদা এজন আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হ'বৰ বাবে কি যোগ্যতাৰ প্ৰয়োজন আৰু কোনোবা আন্তঃৰাষ্ট্ৰীয় পৰিচালকে আপোনাক এই ক্ষেত্ৰত সহায় কৰিছিল নেকি হয় মোক এজন আন্তঃৰাষ্ট্ৰীয় আমাৰ ৰেফাৰী তেখেত অলিম্পিক ৰেফাৰীও আছিলে তেওঁ কৰ্ণাটকৰ আছিলে মাৰাডী এছ চন্দ্ৰশেখৰ তেওঁ মোক যথেষ্টখিনি সহায় কৰিছিলে যেতিয়া 2009ত ইণ্টাৰনেশ্যনেল ৰেফাৰীৰ কাৰণে হেৰি হ'ল তেতিয়া মই অলৰেডি ইলিজিবল আছিলোঁ কাৰণ ইণ্টাৰনেশ্যনেল ৰেফাৰী দিবৰ কাৰণে নেশ্যনেলত ফাৰ্ষ্ট ক্লাছ হ'ব লাগে তো মই নেশ্যনেলত মোক তেনেকৈ ফাৰ্ষ্ট ক্লাছ চাৰ্টিফিকেট আছিলে মই মোৰ দেন 40 নেশ্যনেল মই চেম্পিয়নশ্বিপ হেৰি কৰিছিলোঁ ইনক্লুডিং নেশ্যনেল গেমছ 2-3 টাইমছ কৰিছিলোঁ তেখেতে মোক এবাৰ 2004ত পঠিয়াবলৈ খুজিছিলে ইণ্টাৰনেশ্যনেল ৰেফাৰীৰ কাৰণে কুৱেটত কিন্তু কুৱেটত সেইখিনি সময়ত মানে ঈদৰ কাৰণে তেওঁলোকৰ ইমান দিন বন্ধ আছিল যে মই ভিজা নাপালোঁ তো মোৰ তেনেকৈ যোৱা নহ'ল 2009ত আমাৰ বেংগলোৰতে ইণ্টাৰনেশ্যনেল ৰেফাৰী কেৰোগী মানে যিটো ফাইটিং বুলি কয় তাৰ ছেমিনাৰখন হৈছিলে আৰু সেই ছেমিনাৰতে মই তাতে এক্সামত উত্তীৰ্ণ হেৰি কৰিছিলোঁ বহিছিলোঁ তেখেতে সেই মাৰাডী এছ চন্দ্ৰশেখৰে মোক সহায় কৰিছিলে তেওঁ আগুৱাই নিয়াত তো সেই 2009ত মই কোৱালিফাইড হৈছোঁ ইণ্টাৰনেশ্যনেল ৰেফাৰী কেৰোগী মই জনাত আপোনালোকৰ ঘৰলৈ দক্ষিণ কোৰিয়াৰ এজন ইনষ্ট্ৰাক্টৰ আহিছিল হয় তেখেতৰ দৈনন্দিন কাৰ্যসূচী কেনেধৰণৰ আছিলে তাকেতো এইটো ভেৰি ইণ্টাৰেষ্টিং কুৱেশ্যন যিজন আমাৰ ৱাই খেমচান ছাৰ মোৰ গুৰু আছিলে তেখেতৰ গুৰু আছিলে চেংচং ডং ছাৰ তেওঁ 9 ডান ব্লেক বেল্ট তেওঁৰ চেংৰক বুলি এটা নিজা হেৰি আছে অৰ্গেনাইজেশ্যন আছে তো তেখেতে এবাৰ 2001ত আহিছিলে তো সেই সময়ত মানে তেখেতক লগ পাবৰ কাৰণে নাইবা হেৰি কৰিবৰ কাৰণে মোক চবেই লগ কৰিছিলে মোৰ কাষতে থাকে হিৰণ্য শইকীয়া তেখেতে মোক জোৰ জবৰদস্তি লৈ গৈ তেখেতক কৈছিলে যে কোৰিয়াৰ আমাৰ গ্ৰেণ্ড মাষ্টাৰ আহিছে চেংচং ডং কেতিয়া তই কোৰিয়া যাবি কেতিয়া তই লগ পাবি গতিকে ইয়াতে আহিছে তই কমচে কম মানুহজনক সাক্ষাৎ কৰ তেনেকৈ মোক লৈ গ'ল মই সাক্ষাৎ কৰিলোঁ মই নাজানিছিলোঁ কিন্তু সেই গৰাকী মানে আমাৰ গ্ৰাণ্ড মাষ্টাৰ চেংচং ডং মোৰ যে ঘৰত আহিব সেইটো মই সপোনতো ভবা নাছিলোঁ তেখেতে বছৰৰ ঠিক ডিচেম্বৰ মাহত কোৰিয়াত খুব ঠাণ্ডা পৰে কাৰণে তেওঁ ইয়াতে ইণ্ডিয়াতে আহে তেওঁৰ পুনেত এটা ব্ৰাঞ্চ আছে তো তেওঁ আহিলে মই এখন ছেমিনাৰ অৰ্গেনাইজ কৰিলোঁ তাৰপিছত আকৌ যোৰহাটত এখন কৰিলোঁ হাইলাকান্দিত কৰিলোঁ এনেকৈ 3খনমান মই কৰিলোঁ তেখেত কোচিং খুব ভাল দিছিলে আৰু খুব টাফ আছিলে আৰু তেওঁক দেখিবলৈ অলমষ্ট ব্ৰুচলি নিচিনাই লাগিছিলে তেখেতক তো সেই মানুহজনক মই যেতিয়া পালোঁ ইয়াতে আহি মোৰ ঘৰত পুটুককৈ আহিম বুলি ক'লে মই আচৰিত হ'লোঁ যে মোৰ ঘৰত আহিব তো কিবা কিবি প্ৰট'কল আছে নেকি হেৰি আছে নেকি মই নাজানো তেওঁতো চিম্পলি মোৰ তাতে আহিলে আহি মোৰ ঘৰতে এসাঁজ খালে সেইখিনি সময়ত উৰুকা আছিলে উৰুকাৰ খানা চানা খালে খাই বৈ তেখেতে গুৱাহাটীতে হোটেল এখনত মই ঠিক ঠাক কৰি দিছিলোঁ তেওঁ তাত থাকিলে তাৰ পৰা তেওঁৰ লগত মোৰ ৰিলেশ্যনটো এনেকুৱা হৈ গ'ল
যেন মই কোৰিয়া গ'লে মই তেওঁৰ তাতে 2-3 ৰাতি থাকোঁৱেই আৰু তেওঁ মোক মাতিবই গতিকে ইয়াতে তেওঁ যথেষ্টখিনি ছেমিনাৰ কৰিছে তেজপুৰতো মই লৈ গৈছিলোঁ ছেমিনাৰ কৰাইছোঁ তেজপুৰতো ছেমিনাৰ হৈছিলে তেখেতৰ আৰু গুৱাহাটীতো হৈছে হাইলাকান্দিত দুবাৰ গৈছে তেখেতে তো তেখেত এজন খুব সুদক্ষ হেৰি আছিলে কোচ আছিলে আৰু তেওঁৰ আণ্ডাৰত আমাৰ অসমৰ যথেষ্টখিনি টাইকণ্ডো প্লেয়াৰে ব্লেক বেল্ট লৈছিলে যেনে যোৰহাটৰ আমাৰ মুক্তিনাথ আছিলে তাৰপিছত আমাৰ ইয়াতে প্ৰাঞ্জল বৰুৱাগোহাঁই আছে প্ৰাঞ্জল বৰুৱা ভাস্কৰ দাস এওঁলোকে গোটেইবিলাকে তেওঁৰ আণ্ডাৰত হিৰণ্য শইকীয়া তেওঁলোকে তেওঁৰ আণ্ডাৰত ব্লেক বেল্ট ফাৰ্ষ্ট ডান লৈছিলে তেওঁ সেইটো সময়ত বয়স কিমান আছিল আৰু তেখেতৰ খোৱা লোৱাবিলাক কেনেকুৱা ধৰণৰ আছিল তেখেতৰ সেইখিনি সময়ত 55 এনেকুৱা আছিলে 50 to 55 মান আছিলে য়ং আছিলে তেওঁ খুব এনাৰ্জেটিক আছিলে আৰু খোৱা লোৱা মানে তেওঁ আচৰিত মানে কি তেওঁ খোৱাৰ আগতে 15 মিনিটমান খুব স্পীড জগিং কৰে জগিং কৰি তেখেতে একদম ফ্ৰেছ আপ হৈ তাৰপিছতহে খোৱা লোৱা কৰে খোৱা লোৱাও যথেষ্ট খায় কিন্তু তেখেতৰ পেট একেবাৰে নাছিলে ইমান হেৰি আছে শ্লিম আছিলে মানুহজন আৰু ঠিক তেনেকৈ ৰাতি হওক দিন হওক কথা নাই তেওঁ খোৱাৰ আগতে 15 মিনিট প্ৰেক্টিছ কৰিছিলে আন্তঃৰাষ্ট্ৰীয় খেল পৰিচালনা কৰিবলৈ ল'লে তেতিয়া কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি নাই মই তেনেকৈ কোনো অসুবিধাত পৰা নাছিলোঁ একচুৱেলি যেতিয়া 2009ত মই কোৱালিফাইড হ'লোঁ মোৰ এটা মনত কনচেপ্ট আছিলে যে মই এতিয়া পাছ কৰিলোঁ মোক এতিয়া মাতিব খেলত তো 2010 হ'ল কোনো খবৰ নাই এতিয়া 2011ত আকৌ আমাৰ ইয়াতে পুমছে ৰেফাৰী ছেমিনাৰ পাতিছিলে সেইটোত ফেডাৰেশ্যনে আমাক মাতিলে যে পুমছে ৰেফাৰী ছেমিনাৰটো কৰ তো পুমছে ৰেফাৰী ছেমিনাৰটো কৰিলোঁ তাতেও কোৱালিফাইড হ'লোঁ তেতিয়া মনত খেলালে আৰু পুৰণা 2010ত এখন আমাৰ ইণ্ডিয়াতে এখন অপেন হৈছিলে তেতিয়া মই বেষ্ট ইণ্টাৰনেশ্যনেল ৰেফাৰী এৱাৰ্ড পাইছিলোঁ তাতে আমাৰ ইৰাণৰ প্ৰায় 6-7 গৰাকী আহিছিলে ৰেফাৰী তাৰে এজন ৰেফাৰী চেয়াৰমেন আছিলে আৰবাবি বুলি তেখেতে মোক মানে চিলেক্ট কৰিলে ইণ্টাৰনেশ্যনেল বেষ্ট ৰেফাৰী হিচাপত চিলেক্ট কৰিলে তেতিয়া মনত মোৰ উৎসাহটো বাঢ়িল 2012ত মই গুচি গ'লোঁ মালয়েছিয়াত মই কেৰগী আৰু পুমছে এই দুইটাতে মই ৰিফ্ৰেছাৰ কৰিলোঁ ৰিফ্ৰেছাৰ কৰি বেক টু বেক মই 2013ত আকৌ ইণ্ডোনেছিয়া জাকাৰ্টাত তাতে আকৌ ৰিফ্ৰেছাৰ কৰিলোঁ ৰিফ্ৰেছাৰ কৰাৰ পিছত সেই বছৰে ৰাছিয়া গুচি গ'লোঁ ৰাছিয়াত এখন খেলত ইনভাইট কৰিলে সেই খেলখন ৰাছিয়াৰ চেলিয়াবিংছত হৈছিলে তো চেলিয়াবিংছত গৈ তাত সেইখন খেল হেৰি কৰিলোঁ কোনো ধৰণৰ অসুবিধা পোৱা নাছিলোঁ কাৰণ আমাৰ স্পৰ্টছ কোটাৰ কাৰণে ভিজা খুব ইজি আছিলে তেনেকৈ 2013ত হেৰি কৰিলোঁ কৰি 2014ত কোৰিয়া গ'লোঁ অষ্ট্ৰেলিয়াৰ ছিডনীত গ'লোঁ তেনেকৈ কোনো অসুবিধা পোৱা নাছিলোঁ মই ধুনীয়াকৈ গৈ খেল পৰিচালনা কৰিছিলোঁ তো তেনেকৈ কণ্টিনিউৱাছলি মই ইৰাণ দুবাৰ গ'লোঁ কোৰিয়া 6-7 বাৰমান গ'লোঁ তাৰপিছত USA গ'লোঁ USA লাছ ভেগাছত গ'লোঁ 2018ত আৰু 2017ত ছিলেক্টেড হ'লোঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে আৰু এখন নহয় দুখন ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে মই ছিলেক্টেড হ'লোঁ এখন আছিলে ৱৰ্ল্ড চেম্পিয়নশ্বিপ এইটো টাইকণ্ডো 1 মজুত হৈছিলে 2017ত তাৰপিছত সেই বছৰে ৱৰ্ল্ড ইউনিভাৰ্চিয়া বুলি কয় মানে যিবিলাক আমাৰ কলেজৰ পৰা গৈ ইউনিভাৰ্চিটিৰ পৰা গৈ যিটো ৱৰ্ল্ড ইউনিভাৰ্চিটি গেম হয় তাতেও মই সুবিধা পালোঁ ৰেফাৰী কৰিবৰ কাৰণে গতিকে সেই বছৰত মোৰ দুখন ৱৰ্ল্ড চেম্পিয়নশ্বিপ মই কৰিলোঁ কৰি তেনেকৈ কোনো ধৰণৰ মই অসুবিধা পোৱা নাছিলোঁ আপোনাৰ বাহিৰৰ অসমৰ কোনোবা ৰেফাৰীয়ে একটা ইণ্টাৰনেশ্যনেল পৰ্যায় পাইছে নেকি যিয়ে ধৰক খেল পৰিচালনা কৰিবৰ বাবে বাহিৰলৈ যাবলৈ সুবিধা পাইছে হয় আমি একচুৱেলি সেইখিনি সময়ত আমি 4জনে কোৱালিফাইড হৈছিলোঁ আৰু কেইজনমান কোৱালিফাইড হৈছিলে কিন্তু তেওঁলোকে এক্টিভ নাছিলে আমি 4জন এক্টিভ আছিলোঁ 4জনৰ আমি 3জন বেছি এক্টিভ আছিলোঁ এজন আকৌ ইনএক্টিভ হৈ গ'ল গতিকে আলী আহমেদ জাফৰী বুলি আৰু দিনেশ গুপ্তা বুলি তেওঁলোক দুজনো বাহিৰত তেনেকৈ গৈছে
USA গৈছে আমি একেলগে গৈছোঁ ৰাছিয়া USA আমি একেলগে গৈছোঁ তেনেকৈ খেল পৰিচালনা কৰাৰ পিছত কোনোবা আন্তঃৰাষ্ট্ৰীয় পৰিচালকে আপোনাক কিবা ফিডবেক দিছিল নে বা প্ৰতিক্ৰিয়া কৰিছিল নে আপোনাৰ খেল ভাল হৈছে বা আপুনি এজন ইউনিক হয় বুলি হয় কাৰণ মই সেইখিনি সময়ত যথেষ্ট ৰিফ্ৰেছাৰ কোৰ্ছ তাৰপিছত মই G1 বুলি কয় WT মানে ৱৰ্ল্ড টাইকোৱাণ্ডো অৰ্গেনাইজ কৰা G1 চেম্পিয়নশ্বিপ তো সেই চেম্পিয়নশ্বিপবিলাক মই যেতিয়া গৈছিলোঁ আৰু খুব স্মাৰ্টলি মই কৰিছিলোঁ মোৰ আগৰ পৰাই আছিলে মই ফাৰ্ষ্ট ক্লাছ ৰেফাৰী থাকোঁতেও নেশ্যনেল মোৰ খুব ভাল হেৰি আছিলে ৰেংক আছিলে গতিকে তাত যিবিলাক ৰেফাৰী চেয়াৰমেন থাকে নাইবা টেকনিকেল ডেলিগেটছ থাকে তেওঁলোকে মোক মানে ইনস্পায়াৰ কৈছিলে ভেৰি গুড জব তো তেনেকৈ মই এই চেম্পিয়নশ্বিপবিলাকত হেৰি কৰোঁতে তেনেকৈ তেওঁলোকে মোক বহুতখিনি হেৰি কৰিছিলে আৰু সেইমতে মই তেওঁলোকৰ এডভাইচ লৈ মই আগুৱাই গৈছিলোঁ যথেষ্টখিনি মোক তেওঁলোকে সহায় কৰিছিলে ৰেফাৰী চেয়াৰমেনে আৰু বেক টু বেক মোক তেনেকৈ তেওঁলোকে খেল মোক মাতিছিলে এছিয়ান টাইকোৱাণ্ডো ইউনিয়নৰে হওক ৱৰ্ল্ড টাইকোৱাণ্ডোৰে হওক তেনেকৈ খেলবোৰ পৰিচালনা কৰিবৰ কাৰণে মোক মাতিছিলে আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ আপুনি কাম কৰি থকাৰ সময়তে সাফ গেমছৰ ফালৰ পৰা আপুনি কিবা মানে হেৰি পাইছিলে নেকি অফাৰ পাইছিলে নেকি বা এনেকুৱা ধৰণৰ কিবা গুৰুত্বপূৰ্ণ আপোনাক বাদ দিছিলে নেকি একচুৱেলি মই যেতিয়া দ্ৰুতগতিত যেতিয়া মই ৰেফাৰী কৰি আছিলোঁ তো ঠিক সেইখিনি সময়তে হঠাৎ ছাডেনলি মই গম নাপাওঁ মোৰ এক্টিভিটিছৰ কাৰণে হঠাৎ ইণ্ডিয়ান অলিম্পিকৰ পৰা মোৰ তাতে অফাৰ এটা আহিলে 2016ত মেঘালয় আৰু অসমত যৌথভাৱে মিলি সাউথ এছিয়ান গেমছ হৈছিলে সেই সাফ গেমছত মোৰ এপইণ্টমেণ্ট লেটাৰখন আহিলে কম্পিটিশ্যন ডাইৰেক্টৰ হিচাপত মই অকণমান হেৰি হৈ গ'লোঁ চক খাই গ'লোঁ যে মোক দিছে তো সেইখিনি সময়ত এলিজিবল পাৰ্চন তেনেকৈ কোনো নাছিলে গতিকে মই সেই অপৰচুনিটিটো পালোঁ কম্পিটিশ্যন ডাইৰেক্টৰৰ আৰু যিখন খেল নেকি শ্বিলঙত হৈছিলে মেঘালয় অৰ্গেনাইজ কৰিছিলে শ্বিলঙত হৈছিলে আৰু সেই খেলখন খুব সুন্দৰভাৱে সুকলমে পাৰ হৈ গৈছিলে আৰু সেই এটা মোৰ ডাঙৰ এটা অভিজ্ঞতা কম্পিটিশ্যন ডাইৰেক্টৰ হিচাপত আপুনি এজন চৰকাৰী কৰ্মচাৰী লগতে এখন স্কুলৰ প্ৰশিক্ষকো আপোনাৰ দৃষ্টিত এনে কোনো ছাত্ৰ আছেনে যিয়ে ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব পাৰে নিশ্চয় অলৰেডি 4-5জন ছাত্ৰ ছাত্ৰীয়ে ইণ্টাৰনেশ্যনেল লেভেলত খেল খেলিছে হয় কাৰণ তেওঁলোকক মই পুমচে শিকাইছিলোঁ আৰু তেওঁলোকে সেই পুমচে বিভাগটোতে তেওঁলোকে ইণ্টাৰনেশ্যনেল ৰেফাৰী খেলিছে নেপালত ভূটানত এইবোৰ জেগাত খেলিছে তেওঁলোকে নেশ্যনেল গেমছতো খেলি তেওঁলোকে গভৰ্ণমেণ্টৰ পৰা চাকৰিও পাইছে গতিকে এই 5-6 গৰাকীমান ল'ৰা ছোৱালী যি মই প্ৰশিক্ষণ দিছিলোঁ পুমচে তেওঁলোকে সেইমতে ইণ্টাৰনেশ্যনেলো খেলিছে আৰু তেওঁলোকে সুনামো কঢ়িয়াই আনিছে আপোনাৰ উত্তৰসূৰী হিচাপে আপোনাৰ ঘৰৰ কোনোবাই এই ক্ষেত্ৰত প্ৰৱেশ কৰিছে নেকি হয় মোৰ ল'ৰাটো মই ঠিক তাৰ 5 বছৰ বয়সৰ পৰাই তাকো মই দিছিলোঁ কাৰণ যিহেতু টাইকোৱাণ্ডো তাত স্পৰ্টছ লগতে ফিজিকেল ফিটনেছৰ কাৰণে সুবিধা হয় গতিকে মই তাক এনেকৈ চাই চেণ্টাৰত কোচিং কৰাই দিছিলোঁ সি তেনেকৈ কৰিলে 6-7 বছৰ কৰি ব্লেক বেল্ট ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ডানৰ পৰ্যন্ত ল'লে লৈ ক্লাছ 9-10 মেট্ৰিক পৰীক্ষা আহিলে অকণমান আঁতৰি থাকিলে পঢ়াৰ প্ৰেছাৰৰ কাৰণে এতিয়া বৰ্তমান সি 4th ডান ব্লেক বেল্ট তাৰ লগতে ছোৱালীজনীও ইনস্পায়াৰ হৈ ছোৱালীজনীও শিকি আছে তাইও শিকি আছে নতুনকৈ গতিকে এই দুজনে মোক দেখা পাই আহিছে আৰু মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টেকৱাণ্ডো খেলুৱৈ হ'বৰ বাবে কি ক্ষেত্ৰত মানে নিয়ম মানি চলিব লাগে বা কিখিনি যোগ্যতাৰ প্ৰয়োজন এজন ইণ্টাৰনেশ্যনেল মানে প্লেয়াৰ হ'বৰ কাৰণে যথেষ্টখিনি প্ৰেক্টিছ কৰিব লাগিব ইয়াতে নেশ্যনেল লেভেলত যদি 3-4 ঘণ্টা কৰিছে তাতে 8-10 ঘণ্টা প্ৰেক্টিছ কৰিব লাগিব গতিকে গোটেইখিনি প্ৰেক্টিছ কৰিব লাগিব পাৱাৰ স্পীড আৰু মনোযোগ দিব লাগিব আৰু ফ'কাছ কৰিব লাগিব যে মই
মেডেল টেডেল কিবা এনেকৈ হেৰি কৰিম তেতিয়া কেৰগী টাফ হ'ব লাগিব কিন্তু পুমচেট যথেষ্ট প্ৰেক্টিচ কৰিব লাগিব তাক পুমচেবিলাক এনেকৈ প্ৰেক্টিচ কৰি তাক স্মুথ কৰি লৈ যাব লাগিব য'ত নেকি তাত ফল পাব আত্মৰক্ষাৰ লগতে খেলুৱৈ সুলভ আচৰণ সৰ্মকলাৰ নীতি কিন্তু বহুতে ইয়াৰ অপপ্ৰয়োগ কৰা দেখা যায় আপুনি কি কয় হয় আমিও দেখিছোঁ আমি যেতিয়া প্ৰেক্টিচ কৰিছিলোঁ তেতিয়া আমাৰ লগৰ কিছুমানো তেনেকুৱা আছিলে আমাৰ এটা প্ৰতিজ্ঞা আছিলে যে আমি শিকিমহে এজ এ স্পৰ্টছ এজ এ আমি ফিটনেছৰ কাৰণে শিকিম কিন্তু আমি তাক কোনো মিছবিহেভ নকৰোঁ যে ৰাস্তাই ঘাটে মাৰপিট অমুক তমুক তুমি সেইবোৰ কৰিব নালাগে কিন্তু আমি দেখিছিলোঁ দুই এজনে তেনেকৈ কৰিছিলে সেইটো একচুৱেলি কৰাটো ঠিক নহয় আৰু লাহে লাহে যেতিয়া এইটো স্প্ৰেড হৈ গ'ল তেতিয়া লাহে লাহে সেই বস্তুটো নোহোৱা হ'ল আগতে এটা সময়ত আছিলে এতিয়া নাই সেই বস্তুটো এতিয়া মানে ডিচিপ্লিন গেম হিচাপত খুব ভক্তিভাৱে সেইটো বস্তু লয় এতিয়া অসমত লোৱা ব্লেক বেল্ট আৰু দক্ষিণ কোৰিয়াত লোৱা ব্লেক বেল্টৰ মাজত কিবা পাৰ্থক্য আছে নেকি যিহেতু এইটো দক্ষিণ কোৰিয়াৰ তেওঁলোকৰ ৰাষ্ট্ৰীয় খেল হয় ইয়াতে একচুৱেলি কোনো ধৰণৰ পাৰ্থক্য নাই আমি যদিও ইয়াতে পৰীক্ষা দিছিলোঁ ইয়াৰ পৰা পৰীক্ষাটো লৈ ৰিজাল্টটো পঠিয়াই দিয়ে দক্ষিণ কোৰিয়াৰ ছিউলৰ কুকিয়নলৈ এতিয়া কুকিয়নে সেই ৰিজাল্ট চাই তাৰ পৰা চাৰ্টিফিকেট ইছ্যু কৰে গতিকে ইয়াতে পৰীক্ষা দিয়া আৰু কোৰিয়াত পৰীক্ষা দিয়া একেই কথা সেই একেটা জেগাৰ পৰাই কুকিয়ন ৱৰ্ল্ড টাইকণ্ডো হেডকোৱাৰ্টাৰৰ পৰা চাৰ্টিফিকেট ইছ্যু হয় ইয়াত কোনো হেৰি নাই নাই এটা সময়ত আছিলে এটা সময়ত কিছুমান কোচে লোকেল চাৰ্টিফিকেট দিছিলে ইণ্ডিয়ান চাৰ্টিফিকেট দিছিলে তেওঁলোকক মিছগাইড কৰিছিলে একচুৱেলি জিমি আৰ্জকটেনি তেখেতে সেই বস্তুটো কৰিছিলে যেতিয়া ফ'কাছত আহি গ'ল লাহে লাহে স্প্ৰেড হৈ গ'ল টাইকণ্ডটো তেতিয়া তেওঁ সেইটো কৰিব নোৱাৰা হ'ল দক্ষিণ কোৰিয়াৰ পৰা আহে অসমত কিমানমানজন মানে ছাত্ৰ ছাত্ৰী আছে বৰ্তমান এই খেল খেলি অসমত এতিয়া মানে ঢেৰ হৈ গ'ল মানে প্ৰায় 6,000 প্লাছ ল'ৰা ছোৱালী প্ৰেক্টিছ কৰি আছে গোটেই অসমত আৰু প্ৰায় 34 ডিষ্ট্ৰিক্টে ইয়াতে ইনভলভ হৈ আছে স্পৰ্টছ ডিষ্ট্ৰিক্টো আছে যথেষ্ট আছে ইয়াতে মানে একচুৱেলি টাইকণ্ডো খেলটো ইমান পপুলাৰ হৈ গৈছে মানে ৱৰ্ল্ড ৰেংকিঙত মানে বি পজিশ্যন আহি গৈছে ফুটবলৰ পিছতে টাইকণ্ডো এতিয়া এনেকুৱা এটা উপক্ৰম হৈছে যেন ফুটবলক ক্ৰছ কৰি টাইকণ্ডো 1 নম্বৰ পজিশ্যনত আহিব এই খেলখন ইতিমধ্যেই অলিম্পিকত অন্তৰ্ভুক্ত হৈছে অসমত আপুনি ক'লে এতিয়া প্ৰায় 6,000 মান ষ্টুডেণ্ট আছে কিন্তু আমাৰ ইয়াত খেলি থকা বা যিসকলে প্ৰশিক্ষণ দি আছে তেখেতসকলে দক্ষিণ কোৰিয়াত কিবা টেক্স দিব লাগে নেকি ফ্ৰেঞ্চাইজি টাইপৰ তেনেকৈ টেক্স বুলি একো নাই একচুৱেলি তেওঁলোকৰ যিখিনি অৰ্গেনাইজেশ্যনত ইয়াতে ব্লেক বেল্ট পৰীক্ষা হয় ইণ্টাৰনেশ্যনেল ৰেফাৰী হয় ইণ্টাৰনেশ্যনেল মাষ্টাৰ ইনষ্ট্ৰাক্টৰ কোৰ্চ হয় পুমদান কোৰ্চ হয় হানমাদাং কোৰ্চ হয় এই যিমানবোৰ কোৰ্চ আছে দক্ষিণ কোৰিয়াই পৰিচালনা কৰে সেই কোৰ্চবিলাকত তেওঁলোকে এটা ফিজ পায় সেই ফিজটো ডলাৰ হিচাপত তেওঁলোকে কালেক্ট কৰে আৰু সেইটোৱে তেওঁলোকৰ হিউজ এমাউণ্টৰ এটা কালেক্ট হয় আৰু মানে এই গোটেইখিনি বস্তু মিলি এইখিনি আমাৰ হাতত নাই ইণ্টাৰনেশ্যনেল ৰেফাৰী এখন ছেমিনাৰ পাতিলে সেইখন ৱৰ্ল্ড টাইকণ্ডোৱে পাতে তাৰপিছত আপোনাৰ ব্লেক বেল্ট পাতিলে তেওঁলোকে কেতিয়াবা জামদান একেলগে পাতে তো সেইটো কোৰিয়াৰ ডাইৰেক্ট সেইটো হয় তো মাষ্টাৰ ইনষ্ট্ৰাক্টৰ কোৰ্চ এটা আছে পুমদান কোৰ্চ আছে সেইবোৰতো তেওঁলোকে তেনেকৈ এক্সাম পাতি কিনে তেওঁলোকে ডলাৰত এই কৰে আৰু এক্সট্ৰা তেনেকৈ কোনো ধৰণৰ টেক্স বুলি নাই ফিজ বুলি কোনো নাই দাদা বহু ব্যস্ততাৰ মাজত আপুনি মোক এইখিনি সময় দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ থেংক ইউ